হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অনুৱে দেউতাকৰ পাহৰা বেমাৰটোৰ কাৰণে দেউতাক এৰি দিয়াটো ভুল হ'ব বুলি বিন্দুৰ আগত কৈছিল। আৰু সেইখিনি সময়তে দেউতাক আহিছিল আৰু তুমি মোৰ বিষয়ে কি লগাইছা, তুমি আৰু বাপেক আৰু জীয়েকৰ সম্পৰ্ক নষ্ট কৰিবলৈ চেষ্টা নকৰিবা। মই তোমালোকৰ দেউতাৰ নিচিনা বদনামী মানুহ নহয় বুলি কৈছিল। আৰু তেতিয়া বিন্দুই, দেউতা তই একো নজনাকৈ কি কৈ আছা, মই তোৰ বিষয়ে কি কৈছে একো নজনাকৈ যি টি নকবি বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিন্দুৰ দেউতাৰ কি হৈছে, বৌয়ে ইমান মৰম কৰে তথাপিও দেউতাই বৌক বুজি নাপায়। বৌ বেয়া মানুহ নহয়, দেউতা ইমান বেয়াকৈ কয় তথাপিও দেউতাক বেয়া নাপায়। দেউতাৰ খবৰ ৰাখে বুলি ভাবি থাকিব। আৰু এনেকুৱা কি কথা আছে যে দেউতাই সিহঁতক বেয়া পায় আৰু বদনামী বুলি কৈছে বুলি বিন্দুই ভাবি থকা দেখিবলৈ পাব। এইফালে আকৌ মনীষা ঘৰলৈ যোৱা বিভূতি ফুকনে মোৰ ঘৰৰ মানুহক তোমাক বেয়াকৈ কবলৈ মানা কৰিছিলো নে, তাৰ পিছতো তুমি বেয়াকে কলা। যিজনী মানুহে তোমাৰ সন্তানটোৰ কাৰণে চকু দান দিলে সেই মানুহজনীক তেনেকে কবলৈ তোমাৰ অলপো বেয়া নালাগিল নে বুলি গালি পাৰি থাকিব। আনফালে আকৌ কিংচুকাজী প্ৰজ্ঞাক তুমিয়ে জানো কথা লগাই লগাই ঘৰৰ পৰা খেদি সম্পত্তিৰ ভাগ ল'ম বুলি ভবা নাছিলে জানো, তাৰ কাৰণেতো পমৰ গাতো সাপ পেলাই দিছিলা, তাৰ পিছত পমৰ তেনেকুৱা অৱস্থা কৰিলা বুলি প্ৰজ্ঞাক কব। আৰু তুমি এইবিলাক কি কৈ আছা বুলি কিংচুকক কব। এতিয়া বাৰু কিংচুকে কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।